কৃষি খণ্ডক এক নতুন ৰূপ দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বিশেষ পদক্ষেপ। বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ উদ্যোগত পলাশবাৰী সমষ্টিৰ কৃষকৰ নাম পঞ্জীয়ন। অসমৰ স্থানীয় কৃষকসকলক পঞ্জীয়নৰ জৰিয়তে সুসংগঠিত কৰি অসমৰ কৃষিখণ্ডক এক নতুন ৰূপ দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰিকাই পদক্ষেপ হাতত লয়। কালি পলাশবাৰী সমষ্টিৰ উৰপুতস্থিত বিধায়কৰ কাৰ্যালয়ত এক কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হয়। চৰকাৰে কৃষিখণ্ডৰ বাবে আগবঢ়োৱা বিভিন্ন আঁচনি, আৰ্থিক সাহায্য, ৰাজসাহায্য, কৃষি সঁজুলি, উন্নত বীজ, সাৰ, কৃষি যন্ত্ৰপাতি, প্ৰশিক্ষণ, কৃষি ঋণৰ সুবিধা আৰু অন্যান্য কল্যাণমূলক ব্যৱস্থাৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত এই পঞ্জীয়ন এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰি এই পঞ্জীয়ন অতিকৈ জৰুৰী। অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰায় 40,000 কৃষকে এই পঞ্জীয়নৰ জৰিয়তে নিজৰ নাম চৰকাৰীভাৱে পঞ্জীয়ন কৰিব পাৰিব। অসমৰ যিকোনো অঞ্চলৰ CSC চেণ্টাৰ অথবা কৃষি বিষয়া বা চৰকাৰী গাঁও প্ৰধানৰ জৰিয়তে এই পঞ্জীয়ন কৰিব পাৰিব। পলাশবাৰী সমষ্টিৰ 14,000 কৃষকে ইতিমধ্যে এই পঞ্জীয়নৰ যোগেদি পঞ্জীয়নভুক্ত হোৱা বুলি বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। পলাশবাৰী সমষ্টিৰ উদীয়মান যুৱক জ্যোতিষ ৰাভাই আগধৰা অনুষ্ঠানটোত পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য, জিলা বিজেপিৰ সভাপতি শ্ৰীযুত অঞ্জন গোস্বামী ডাঙৰীয়া, কিষাণ মৰ্চাৰ সভাপতি ৰাতুল দাস, জিলা কৃষি বিষয়া হিতেশ বেজবৰুৱা, কৃষি বিভাগৰ সহকাৰী সঞ্চালক মুকুল বৰ্মন, জ্যোতি ঠাকুৰীয়া, সাব ডিভিজন এগ্ৰিকালচাৰেল অফিচাৰ গৌতম ৰয় চৌধুৰীকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।